নমস্কাৰ আজি আপোনালোকক দুজন সৈনিক আমি চিনাকি কৰি দিম বিপ্লৱ কৰিছে সংগ্ৰাম কৰিছে উচ্চ শিক্ষিত দুজন সৈনিক ৰাস্তাত আন্দোলন কৰা মানুহৰ সংখ্যা ধেই কিন্তু যি আন্দোলনৰ যোগেদি সমাজ এখনক উত্তৰণ কৰিব পাৰি সমাজ এখনক আগুৱাই নিব পাৰি নতুন প্ৰজন্মই আদৰ্শ হিচাপে ল'ব পাৰি সেই আন্দোলনত যিসকল সৈনিকে যুঁজ দিয়ে তেওঁলোকক আমি সদায় সেলুট দিয়া উচিত আৰু তেওঁলোকক সদায় আমি সন্মান দিয়া উচিত তেওঁলোকক আমি সদায় এখন আসন দিয়া উচিত আৰু তেওঁলোকক আমি প্ৰত্যেকে আগুৱাই যোৱাত অৰিহণা যোগাব লাগে জৈৱিক খেতিৰ যোগেদি দুজন ব্যক্তিক আমি চিনাকি কৰি দিম যি দুজনে জৈৱিক খেতিৰ যোগেদি আজি সমাজত স্বীকৃতি পাবলৈ সক্ষম হৈছে আৰু এই বিপ্লৱ এই যি সংগ্ৰাম তেওঁলোকে নীৰৱে কৰি আছে তেওঁলোকে কোনো প্ৰচাৰ বিচৰা নাছিলে আজি বছৰ বছৰ ধৰি তেওঁলোকে এইবিলাক কাম কৰি আছে গোটেই কথাখিনি আমি তেওঁলোকৰ লগত পাতিম আপোনালোকৰ দিহা পৰামৰ্শ মতামত অৱশ্যই প্ৰয়োজন হ'ব মই চিনাকি কৰি দিওঁ প্ৰথমতে দীপেন গগৈ নমস্কাৰ অতি উচ্চ শিক্ষিত দীপেন গগৈ বহুত দিনৰ পৰা তেওঁ কৃষি কৰ্মৰ লগত জড়িত মই গোটেই কথাখিনি পাতিম তেওঁ এটা হাফ পেণ্ট পিন্ধি এটা জলহু চোলা পিন্ধি আছে এয়া হৈছে তেওঁৰ পৰিচয় এটা নতুন বস্তু আৱিষ্কাৰ কৰিছে যি আৱিষ্কাৰ আমি আপোনালোকক দেখাম তাৰপিছতে আমি আপোনালোকক চিনাকি কৰি দিওঁ জীৱিকাৰ সখী এয়া মাধুৰীমা গগৈ বাইদেউ নমস্কাৰ নমস্কাৰ এই মাধুৰীমা গগৈ বাইদেউ আজি প্ৰায় 9-10 বছৰ ধৰি জৈৱিক খেতিৰ লগত জড়িত আৰু আমি যদি আপোনালোকক একেখাৰে ক'বলৈ যাওঁ আজি আমাৰ মাজত দীপেন গগৈ আছে দীপেন গগৈ ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিম পিংক টি PINK পিংক টি অৰ্থাৎ গুলপীয়া চাহ আৰু এইফালে মাধুৰীমা বাইদেউৰ লগত আমি আলোচনা কৰিম নীলা চাহ ব্লু টি আৰু আপোনালোকে যিয়ে ভিডিঅ'টো চাইছে এই দুগৰাকীক এবাৰ সেলুট দিয়ক এয়া হৈছে প্ৰকৃত বিপ্লৱ আহক ভিতৰলৈ যাওঁ প্ৰথমতে আমি দুয়োকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকৰ কথা আমি শুনিছোঁ এতিয়া লাহে লাহে আপোনালোকৰ প্ৰচাৰ মাধ্যমে আপোনালোকক আগুৱাই নিছে আৰু আমি আশা কৰিছোঁ আপোনালোকৰ যি সপোন আপোনালোকে যেনেকৈ ভাবিছে এই সপোন আপোনালোকৰ বাস্তৱত ৰূপায়িত হওক আমি আশীৰ্বাদ কৰিছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ প্ৰথমতে আপুনি কওকচোন আপোনাৰ যি আৱিষ্কাৰ এই আৱিষ্কাৰৰ কথাখিনি অকণমান থুলমূলকৈ আমাক প্ৰথমতে কওকচোন মই 2024 চনৰ 27 ছেপ্টেম্বৰ তাৰিখৰ দিনা ৰাতিপুৱা গ্ৰীণ টিৰ লগত মই ড্ৰেগন ফ্ৰুটছ খাই থাকোঁতে ড্ৰেগন ফ্ৰুটছৰ টুকুৰাৰ পৰা নিৰ্গত হোৱা যিখিনি ৰস আছিল সেই ৰস অলপ মানে প্লেটৰ তলত থাকি গৈছিলে সেই ৰসকণ পেলাই দিবলৈ খুব বেয়া লাগিছিল সেইটো কাৰণে মই চিন্তা কৰিলোঁ গ্ৰীণ টি অলপ তাত দি চাওঁ গ্ৰীণ টি অলপ দি চোৱাৰ পাছত যিটো কালাৰ আহিলে খুব ধুনীয়া এটা কালাৰ আহিলে আৰু তেতিয়াই মোৰ মনলৈ আহিছিলে যে গ্ৰীণ টি লগত ড্ৰেগন ফ্ৰুট সংমিশ্ৰণ কৰি আমি গ্ৰীণ টিৰ সোৱাদেৰে এটা গুলপীয়া চাহ প্ৰস্তুত কৰিব পৰা যাব নেকি আৰু তাৰ প্ৰচেষ্টা মই যোৱা বছৰ অলপ কৰিছিলোঁ প্ৰায় আধা কেজিমান প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু মোৰ যিখিনি গ্ৰীণ টি সেৱনকাৰী গ্ৰাহক আছিলে তেখেতলোকক মই প্ৰথমতে প্ৰমোট কৰিছিলোঁ তেখেতলোকে কালাৰবিলাক পাই আৰু সোৱাদ পাই বৰ আপ্লুত হৈছিলে আৰু তেখেতলোকে কৈছিলে যে এইটো সঁচাকৈ এটা নতুন এটা সৃষ্টি হ'ব ঠিক তাৰ ফলশ্ৰুতিত মই যোৱা বছৰ সিমানখিনিতে সীমাবদ্ধ ৰাখিলোঁ পৰীক্ষামূলকভাৱে কৰিছিলোঁ এই বছৰ
যিহেতু নেকি মোৰ ভাতৃ তেওঁ ড্ৰেগন ফলৰ খেতি কৰি আছে আজি 7 বছৰ আগৰ পৰাই পৰীক্ষামূলকভাৱে প্ৰথমতে আৰম্ভ কৰিছিলে আৰু এতিয়া 3 বছৰ হৈছে সম্পূৰ্ণ প্ৰডাকশ্যন হৈ আছে আৰু যোৱা বছৰটোত মোৰ সেইটো এটা সৃষ্টি তাৰ সংলগ্ন হ'ল আৰু এই বছৰ মে' মাহত প্ৰথম ফুলিবলৈ আৰম্ভ কৰিছে। জুন মাহৰ ফাৰ্ষ্টত মই ইয়াৰ গ্ৰীণ টিৰ লগত গ্ৰীণ টি প্ৰস্তুত কৰা প্ৰণালীৰ মাজতেই ড্ৰেগন ফল ব্যৱহাৰ কৰি গ্ৰীণ টিৰ আমি গুলপীয়া ৰঙৰ গ্ৰীণ টি সোৱাদৰ চাহ আমি সেৱন কৰিবকাৰীক দিব পাৰিম নেকি? কথাখিনি বহুত গুৰুত্বপূৰ্ণ কথা। আচলতে কি হয়, আপুনি যিটো গুলপীয়া চাহ, দৰ্শক ৰাইজক আমি জনাব লাগিব যে গুলপীয়া চাহ আমি ইতিমধ্যে গুগল চাৰ্চ কৰা বা কথা বতৰা পতাবতে আমি জনামতে এইটো বিশ্বত প্ৰথম বুলি শুনিছোঁ। কিমান দূৰ কি মই নাজানো, এই ক্ষেত্ৰত আপুনি কি কয়? এই ক্ষেত্ৰত মই ক'ম যে গুলপীয়া চাহ প্ৰস্তুত হৈছে হিবিস্কাছ ফুলৰ পৰা, জবা ফুলৰ বহুত ভেৰাইটি আছে আৰু ঠিক তেনেধৰণে ব্লেণ্ডিং গ্ৰীণ টি কৰিছে, আপোনাৰ স্পাইচি কিছুমান লৈ কৰিছে, আপোনাৰ ভোট জলকীয়া টিও কৰিছে। কিন্তু ড্ৰেগন ফলৰ জুচ মই নেটত চাৰ্চ কৰি পোৱা মতে ড্ৰেগন ফলৰ জুচ এজ এ মিল্ক, গাখীৰৰ লগত গাখীৰ চাহ যেনেধৰণে খায় তেনেধৰণে ড্ৰেগন ফলৰ জুচটো গ্ৰীণ টিৰ লগত খাইছে বুলি মই পাইছোঁ। কিন্তু মই যিটো কৰিছোঁ সেইটো বস্তু গ্ৰীণ টি প্ৰস্তুত কৰা প্ৰণালীৰ মাজতেই আপুনি তাত ড্ৰেগন ফলটো দেখা নাপায়, ড্ৰেগন ফলৰ জুচটো দেখা নাপায়। তাত প্ৰক্ৰিয়াৰ মাজতেই তাত এটা ষ্টেপত দুটা ষ্টেপত সোমাই যায় আৰু য'ত আমি এজ এ চাহ হিচাপে এইটো আমি দেখা পাম। এইখিনি চাহ ইয়াতেই আমি এই টি পটটোত দিয়াৰ লগে লগে টি পটটোত আমাৰ ইয়াত দি দিয়াৰ পাছত আমি উতলা পানী দি দিম। ইয়াত আমাৰ গ্ৰীণ টি যদি হয় ইয়াত লাইট গ্ৰীণ কালাৰ আহিব, যিহেতু পিংক টি হয় সেইকাৰণে ইয়াত ডাইৰেক্ট পিংক কালাৰ ওলাই আহিব আৰু এই পিংক টিত আপোনালোকৰ গ্ৰীণ টি আৰু ড্ৰেগন ফল দুইটাৰ বেনিফিটছ পাব। এজন সেৱনকাৰীয়ে গ্ৰীণ টি আৰু ড্ৰেগন ফলৰ দুইটা পাবলৈ সক্ষম হ'ব। ইয়াত এটা বিশেষ আমি কথা আপোনাৰ পৰা জানিব লাগিব, কাৰণ ড্ৰেগন ফ্ৰুটটো সাধাৰণতে ঠাণ্ডাৰ ছিজনত বহি যায়, মানে এইটো ফলটো নালাগে। তেতিয়াহ'লে যদি পিংক টিটো মানুহে খাই থাকে, যিহেতু ইয়াৰ লগত ড্ৰেগন ফ্ৰুটটো মিক্সিং হৈ থাকিব, গতিকে 12 মাহে অৰ্থাৎ 1 বছৰে ড্ৰেগন ফ্ৰুট প্লাছ এইটো বস্তু পাই থাকিব। ড্ৰেগন ফলৰ বেনিফিটছটো গোটেই বৰ্ষটোতেই এজন মানুহে ব্যৱহাৰ কৰি থাকিব পাৰিব। ধন্যবাদ। মই দীপেন গগৈ ডাঙৰীয়াৰ লগত কথা পাতিম। এতিয়া আমি মাধুৰীমা বাইদেউ, আপুনি এজন খেতিয়ক, শুনিবলৈ কিমান ভাল লাগিছে চাওকচোন। এগৰাকী নাৰী নিজকে খেতিয়ক বুলি ক'বলৈ তেওঁ কিমান সাহস। আচলতে আপোনালোকৰ দৰে সৈনিক আমাৰ প্ৰয়োজন আছে সমাজত আপোনালোকৰ দৰে সৈনিক লাগে যুদ্ধ কৰিবলৈ। এইটো হৈছে আচলতে জাগৰণ। মই নিজেই গৌৰৱবোধ কৰিছোঁ আৰু মই ভিতৰৰ পৰা মোৰ কিবা এটা যেন আনন্দৰ কিবা এটা খুন্দা মাৰি পঠিয়াইছে যে আপোনালোকৰ যি শক্তি, এক নাৰী শক্তি। আপুনি আজি সুদীৰ্ঘ দিন ধৰি আপুনি এই খেতিৰ লগত জড়িত, কি ক'ব কওকচোন আপুনি। নমস্কাৰ। প্ৰথমে যিটো আমাক পৰিচয় কৰাই দিছে, এটা প্লেটফৰ্ম দিছে বুলিয়ে ক'ব লাগিব আমাৰ বাৰ্তাৰ যোগেদি। আমি যিহেতু তেনেকুৱা ধৰণৰ কোনো সাক্ষাৎকাৰত কোনোবা মেলাত যাওঁতে আহিছে তেনেধৰণে আমি পোৱা নাই, কিন্তু সেইকাৰণে আপোনাক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু খেতিয়কৰ ওচৰলৈ খুব কম মানুহ যায়, খেতিয়কত পোৱা বজাৰৰ বস্তুখিনিহে দৰ নিৰ্ধাৰণ কৰে, কিন্তু খেতিয়কৰ উৎসাহটো যে কোনডোখৰত আছে সেই কথাটো কোনো হয়তো অনুভৱ নাই কৰা বুলিয়ে মই ভাবোঁ। যিহেতু অকলে কোনো কাম কৰিব নোৱাৰি। মই সাধাৰণতে ক'বলৈ গ'লে মইতো সম্পূৰ্ণ টাউনত ডাঙৰ হোৱা ছোৱালী,
তাত মোৰ মানে বিশেষ তেনেকুৱা ধৰণৰ মই পোৱা নাই। বিবাহ সূত্ৰে আহি যে 1 নং ৰঙাগৰা গাঁৱত আহিলোঁ। প্ৰথম অৱস্থাত ইমান গম পোৱা নাছিলোঁ খেতি কি, তথাপিতো নিজে জানিবলৈ বিচাৰিলোঁ। এটা মানে নিজৰ আগ্ৰহো লাগিব কাম এটা কৰিবলৈ, বিশ্বাসো লাগিব, ধৈৰ্যও লাগিব, কাৰণ গোটেইখিনি কৰিবৰ কাৰণে একেদিনাইতো খোৱা বস্তু নহয়। বজাৰত বস্তু লাগে বুলি ক'লে একেদিনাই পায়, কিন্তু খেতিয়কৰ বস্তু সময় লাগে, গুটি পচোৱাৰ পৰা আদি কৰি সময় লাগে, এইখিনি সময় দৰকাৰ হয়। এই ক্ষেত্ৰত মোৰ স্বামী পুলক গগৈ, তেওঁ ভাল, মানে তেওঁৰ খেতি হিচাপে তেওঁ ভাল অভিজ্ঞ, ভাল জ্ঞান আছে। তেওঁৰ পৰাই মই বহুতখিনি গ্ৰহণ কৰিছোঁ। এইটো মই এতিয়া ইমানখিনি আমি আহিছোঁ যে দুয়োজনৰ আলোচনাৰ মাধ্যমেৰে আমি আগবাঢ়িছোঁ। কষ্ট বহুত হৈছে, ইয়াত ঠেলাও বহুত খাইছোঁ। আপুনি কথাৰ মাজতে এটা কথা কৈ গ'ল, খেতিয়কৰ মূল্য নাই, খেতিয়কৰ চিনাকি নাই, খেতিয়কৰ প্লেটফৰ্ম নাই, কিন্তু খেতিয়কে কৰা বস্তু খাই আমি আগবাঢ়ি গৈ আছোঁ। কিমান মূল্য দিবলগীয়া এটা কথাক আমি গুৰুত্ব দিয়া নাই সমাজ ব্যৱস্থাত, নহয় জানো? সেই ক্ষেত্ৰত সেইকাৰণে আপুনি কোনো মনত অসন্তোষ বা দুখ নকৰিব যে কিয় আমি স্বীকৃতি পোৱা নাই। উচিত সময়ত হোৱাৰ লগে লগে ভগৱানে আপোনালোকক স্বীকৃতি দিব, সেইটো নিশ্চিতভাৱে প্ৰমাণিত কথা। বাইদেউ, আপুনি গ্ৰীণ টি বনায়, গ্ৰীণ টি নহয়, ব্লু টি। গ্ৰীণ টিও বনোৱা হয়। আচ্ছা, গ্ৰীণ টি বনায়, ব্লু টি বনায়, জৈৱিক প্ৰক্ৰিয়াৰে। এতিয়া কথাটো হৈছে ব্লু টি কি বস্তু, অকণমান কৈ দিয়কচোন আপুনি। ব্লু টিটো হৈছে আপোনাৰ গ্ৰীণ টিৰ লগত যিটো অপৰাজিতা ফুল বুলি কয়, যিটো অপৰাজিতাৰ ফুলত যিখিনি আমি যি ধৰণে পাওঁ যে অপৰাজিতা ফুলটো বহুতখিনি দৰৱৰ কাম কৰে বুলি কয়। আৰু ব্লু টি আমি দেখিছোঁ, ব্লু টি হিচাপে কিছুমানে অকল ফ্লাৱাৰটো লৈয়ে মানে সেইটো ব্লু টি হিচাপে দিছে, কিন্তু আমি ডিছকাশ্যন কৰিছোঁ যে টি হ'বলৈতো টি পাতটো লাগিব, নহ'লে আমি কেনেকৈ টি বুলি ক'ম, জুচ বুলিয়েতো ক'ব লাগিব। সেইটো বুলি আলোচনা কৰিলোঁ, কৰি আমাৰ টুকলাইত তেওঁলোকে ট্ৰেইনিঙো ল'লে, পুলক গগৈয়ে আহি পেলাই আমাক বুজালে কথাটো এনেকুৱা। তেতিয়া আমি সেইটো হিচাপতে এটা ৰেচিঅ'ও থাকে, প্ৰতিটো বস্তুৰ ৰেচিঅ'ও থাকে, ৰেচিঅ'ৰ হিচাপত আমি কামটো কৰোঁ যে 2:1 আমি ধৰক 2:1, 2:2 যদি আমাৰ চাহৰ পৰিমাণ হয় গ্ৰাম হিচাপত 1 গ্ৰামৰ আমাৰ তেতিয়া আমি ফুল দিব লাগিব। সেইটো ৰেচিঅ'ত আমি এই ব্লু টিটো বনাইছোঁ। তাত ইয়াত কালাৰৰ পৰা আদি কৰি বহুতখিনি কথা আহে। কালাৰটো আপোনাৰ চকুত লাগিব, আমাৰ নিজেও সন্তুষ্ট পাব লাগিব। আৰু ইয়াত গ্ৰীণ টি খালে যিটো সোৱাদ পায়, আৰু ইয়াত ব্লু টি কালাৰটোৰ লগতে অকণমান চেণ্ট এটা আহে, যি সদায় মানে অনুভৱ কৰে, মানে সুভাষ লৈ খায়, সুভাষ লৈ যিটো চাহ খোৱা বুলি কয়, সেই সুভাষ লৈ চাহ খালেহে চাহৰ সেই সুভাষটো পাব। এইখিনিতো সম্পূৰ্ণ আপোনাৰ জৈৱিক আমি এতিয়া খেতি কৰা আছে আপোনাৰ বৰ বহুত বেছিও নহয়, ছিজন ৱাইজত হয়। গতিকে এই ছিজন ৱাইজত হোৱাৰ কাৰণে আমি এইটো গ্ৰীণ টিৰ লগত যদি আমি এনেকৈ কণ্টামিনেট কৰি থৈ দিওঁ, তেতিয়াহ'লে আমি বছৰ জুৰি আমি থ'ব। এতিয়া আমি ট্ৰাইও কৰিছোঁ, 3 বছৰলৈকে যদি থওঁ আমি, তেতিয়াহ'লে বেয়া নহয়। এতিয়া এইটো হৈছে আপোনাৰ গ্ৰীণ টি, মানে দুটি কলি, দুটি পাতৰ, আৰু এইটো হৈছে আপোনাৰ অপৰাজিতা ফুল, আৰু এক কাপ হৈছে চাহ কাপ। এতিয়া আৰু আপুনি ব্লু টিৰ লগতে আৰু অন্যান্য কামো কৰে, সেই বিষয়ে কি ক'ব? এতিয়া ধৰক টি হিচাপত আমি প্ৰথমে ক'বলৈ গ'লে আমি গ্ৰীণ টি বনাইছিলোঁ, তাৰ পৰা আমাৰ আহিলে অৰ্থডক্স, তাৰপৰা আমি অলং টি বুলি এটাও বনাওঁ, অলং টি বনোৱা হয়। তাৰপিছত মাজতে আমি ঢেঁকী চাহো বনাইছিলোঁ, যিটো আমি বজাৰত যেতিয়া আমি অলপ অনুভৱ কৰোঁ যে গাখীৰ চাহৰ কাৰণে অৰ্গেনিক টি আছে নেকি, তেনেকুৱা ধৰণৰ কথা। আৰু এটা কথা আমি ইয়াত উল্লেখ কৰিব লাগিব যে চাৰ্টিফিকেশ্যনটো আমি হ'লে আমি অৰিম বুলি আমি ক'ব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ উস্ফা নামৰ এটা স্মল টি গ্ৰ' এছ'চিয়েশ্যন আছে, তাৰ যোগেদি আমি PGS ইণ্ডিয়াৰ আমি চাৰ্টিফাইড কৰিছে। তেতিয়াহে আমি মানে যেনেকৈ ধৰক ক্লাছ 2 পালে যেতিয়া মাৰ্কশ্বিটখন নহ'লে, প্ৰমোশ্যনৰ এটা ভাগ নহ'লে আমি যেনেকৈ ক'ব নোৱাৰোঁ, ঠিক তেনেধৰণে আমি PGS বা ইণ্ডিয়া চাৰ্টিফাইড হোৱাৰ কাৰণে আমি মানে মুকলিকৈ ক'ব পাৰিছোঁ যে আমি জৈৱিকভাৱে কৰি আছোঁ, মানে কামটো কৰিছোঁ, কিন্তু চাৰ্টিফিকেশ্যনৰ এটা কথা থাকে ন, সেই চাৰ্টিফিকেশ্যনৰ কাৰণে আমি PGS ইণ্ডিয়াৰ লগত জড়িত হৈ আছোঁ। আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা কিবা আপোনালোকে তেনেকুৱা হেৰি পাইছে নেকি? কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি যোগাযোগ কৰিছোঁ, আৰু তেওঁলোকৰ ধৰা আমাৰ ট্ৰেইনিং কিছুমান দিছে। ট্ৰেইনিং ধৰক আমাৰ উস্ফা যিটো স্মৃতি কৈছে, আমি যে কওঁ যে আমাক জৈৱিক কাৰণে ট্ৰেইনিং এটা লাগে, তেওঁলোকে কিন্তু আমাক দিছে।
সেইভাগে আমি ট্ৰেইনিঙো লৈছোঁ। আৰু চৰকাৰৰ পৰা আপোনালোকে কিবা ছাপোৰ্ট পাইছে নাই? ছাপোৰ্ট মানে ধৰক আমি নিজে কৰিব লাগিব, কৰাৰ পিছত আমি বজাৰখন পাম। আপুনিতো নিজে গৈ কোনো চৰকাৰে ডাইৰেক্ট কাকো কৈ নিদিয়ে ন এইটোৱে কৰক বুলি। তেওঁলোকৰ কিছুমান আঁচনিৰ পৰাও আমি পাইছোঁ বুলি ক'ব লাগিব। বিশেষকৈ SRLM যিটোত আমি জীৱিকা সখী কৰি আছোঁ, তাৰ পৰাই মই প্ৰথম বজাৰখন পাইছোঁ বুলি ভালকৈ ক'ব পাৰোঁ। যিহেতু আমাৰ চৰচ মেলা বুলি যিটো বছৰেকত হয়, চবেই জানে যে স্মল আৰ্টিকেলছ, যিখিনি আৰ্টিকেলছ আমাৰ ৰুৰেলছ মহিলাখিনিয়ে বনোৱাৰ কাৰণে এখন বজাৰ দিছে, তাৰমানে সেইখনে চৰচ মেলা বুলি কয়। প্ৰতি বছৰে হয় এই মেলাত। মই 2019 চনত আমাৰ ব্লকৰ থ্ৰুৱেদি আমি গৈছিলোঁ। তেতিয়া আমি প্ৰথম পৰিচয়তে পাইছোঁ, মানে ভাল লাগিছে যে আমাৰো কাৰণে এখন বজাৰ আছে, মানে একে ৰেচপেক্টেড বজাৰ, মানে সেইটো কাৰণে ভালে। মানে এইবোৰ ক্ষেত্ৰত ধৰক এটা ব্ৰেণ্ড ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বহুত প্ৰক্ৰিয়াৰ মাজেদি যাব লাগে। এই প্ৰক্ৰিয়া কিন্তু আছাম ষ্টেট লাইভলিহুড মিছনৰ যোগেদি পাইছোঁ মানে। আৰু এটা তেওঁলোকৰ লগো দিছে, সেইটো অসমী বুলি। সেই অসমী লগটোৰ যোগেদি আমি যে গোটৰ যোগেদি এটা কাম কৰিছোঁ, সেইটো আমাৰ প্ৰতিফলিত হৈছে। আৰু যিহেতু আমাৰ এইফালৰ পৰা আমাৰ গিফ্টটো তেওঁলোকে ধৰা গ্ৰীণ টি, এতিয়া পিংক টি যোৱা বছৰ কৰাৰ লগে লগে আমাৰ ব্লকৰ BPM বাইদেউ, বৰ্তমান অলিপল বাইদেৱে নিজে আহি ইয়াত চাই গৈছেহি। তেওঁ প্ৰথম চাহকাপ তেওঁকে আমি দিছোঁ, বাইদেউক জনাইছোঁ, বাইদেৱে চাই গৈছে। সেইখিনি আমি সম্পূৰ্ণ আমি ছাপোৰ্ট পাইছোঁ বুলি কৈছোঁ। বাইদেউৰ লগত মই আৰু কথা পাতিম। তাৰ আগতে বাইদেউ এটা কথা কওঁ, আপুনি এই বস্তুটো লৈ আহিছিলে এটা, এইটো কি হয় বাৰু অকণমান কৈ লওকচোন। এইটো হৈছে আপোনাৰ ছজিনা পাতৰ গুড়া। এইটো মৰিংগা অলিফেৰা বুলি কয়, যিটো চাইণ্টিফিকেলি কয়। আৰু কিছু আমিতো কৈছোৱে ধৰক চাইণ্টিফিকেলি নহ'লে আমি বজাৰত উলিয়াব নোৱাৰোঁ। যে আমাৰ ফুড ছিকিউৰিটি লাইচেঞ্চ কোনো লাগে, সেইধৰণে আমি কৰিছোঁ, FSSAI কৰিছোঁ। যিহেতু আমি কৈছোঁ যে আমাৰ মাজত গোটেইখিনি আপোনাৰ গ্ৰেজুৱেট, ছায়েন্স টিচাৰ, মেকানিকেল, তেনেকুৱা ধৰণৰ গোটেইখিনি মানুহ আমাৰ লগত জড়িত হৈ আছে। গতিকে আমি চিন্তা চৰ্চাবোৰ আমাৰ তেনেকুৱা ধৰণে আমি বিচাৰিছোঁ যে আমাৰ ভৱিষ্যতে যাতে ভাল বস্তু এটা খাই বেছিদিন জীয়াই থাকক। আৰু ইয়াত যোগেদি এটা কথা মই ইয়াতে জনাওঁ, মানে আমাৰ এনেকুৱা হয় ন, এই অকল ৰাতিপুৱা একাপ গ্ৰীণ টি খাই জৈৱিক হৈ আমি কি কৰিম, মানে সেনেকুৱা ধৰণৰ কথাটো আহে। তেতিয়া উত্তৰ হিচাপে আমি এটাই বিচাৰি পাওঁ, মানে মই ভাবোঁ মোৰ ফালৰ পৰা মই য'ত যেনেকৈ পাৰিছোঁ, তেতিয়া মই কৈছোঁ যে আপোনাৰ যদি জ্বৰ হয়, তেতিয়া আপোনাৰ এণ্টিবায়'টিকৰ কাৰণে 5টা কোৰ্চ দি আপুনি ভাল পাই যায়, হয় নাই? হয় নাই? সেইটো এণ্টিবায়'টিকৰ কোৰ্চ। কিন্তু আপুনি যদি সেইটো বেছি যদি আপোনাৰ ইমিউন পাৱাৰটো যদি আপোনাৰ নাথাকে, তেতিয়াহ'লে বাৰে বাৰে লৈ থাকোঁতে আপুনি দেখোন যোৱাটোৱে আপোনাৰ মুস্কিল হৈ থাকিব, স্বাস্থ্যটোৱে মুস্কিল, হয় নাই? গতিকে আমি ভাবিছোঁ যে এই যদি গ্ৰীণ টি ৰাতিপুৱাই যদি আমি ভাল এটাই আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ দিনটো ভাল বুলি কয়। ঠিক ধৰণে মই তেওঁলোকক তেনেকুৱা ধৰণে কথাটো কৈছোঁ। আমি বহুত সমস্যাৰ সন্মুখীনো হৈছোঁ। ধন্যবাদ বাইদেউ। এই বস্তুটো যে আপোনাক দিলোঁ, এইটো মানে কিহৰ কাৰণে এইটো দিয়া হয় খাবলৈ, কি কাৰণে খায় এইটো? ছজিনাটো সকলোৱে জানে আজিকালি, কিন্তু আপুনি যিহেতু এটা মেডিচিনেল হৈ গৈছে, মেডিচিনেল পেন, এইটো একচুৱেলি আছাম ষ্টেট লাইভলিহুড মিছনৰ ফালৰ পৰা ক'লে যে যিহেতু ছজিনা পাতৰ বিষয়ে সকলোৱে জানে, ছজিনা পাতটো খালে আপোনাৰ আইচাইটৰ কাৰণেও ভাল হয়, হজমী শক্তিও বাঢ়ে। যিহেতু মানুহে ৰাতিপুৱা এগিলাচ গৰম পানী খায়েই, অকল সুদা গৰম পানী খোৱাতকৈ যদি ৰাতিপুৱা আমি এগিলাচ পানীত আধা চামুচ গুলি 3 মিনিটমান থৈ দিয়াৰ পিছত এনেধৰণৰ নিজন পানীটো ওলাব নহয়, এই পানীটো যদি আমি খাওঁ, তেতিয়াহ'লে আমাৰ যিখিনি বদ হজম আছে, বদ হজমখিনি আমাৰ হজমী, মানে পেটৰ যিকোনো সমস্যাবোৰ ই ভাল কৰিব। মানে ইয়াত বাইদেউ মৰিংগা আছে, অৰ্থাৎ আপোনাৰ ছজিনা আছে, আৰু লগত কি আছে ক'লে? আপোনাৰ বগা জালুকৰ গুড়া। বগা জালুক আৰু কি আছে লগত? এই দুটা হৈছে কণ্টামিনেট কৰা আছে। মই বাইদেউৰ লগত কথা পাতিম। দীপেন গগৈ ডাঙৰীয়া, এতিয়া আপোনাৰ যি আৱিষ্কাৰ, এইটো আৱিষ্কাৰ এটা প্ৰশংসনীয় আৱিষ্কাৰ, আমি শলাগ লৈছোঁ। এতিয়া কথা হ'ল, আপোনাৰ এটা সপোন আছে, ইয়াক লৈ আপুনি এটা যিহেতু সৃষ্টি কৰিছে পিংক টি, ইয়াৰ আপুনি বজাৰখন কেনেধৰণে আপুনি বজাৰখন আপোনাৰ হাতলৈ অনাৰ কথা চিন্তা কৰিছে, বা এই ক্ষেত্ৰত আপোনাক চৰকাৰে কিবা সহযোগিতাৰ কথা কিবা আগবঢ়াইছে নেকি, আৰু ভৱিষ্যত পৰিকল্পনা আপোনাৰ কেনেকুৱা কি, এই কথাখিনি কওকচোন। ইয়াতে মই ক'ব লাগিব, এই বজাৰখন সৃষ্টি কৰিবৰ কাৰণে আচলতে মই গ্ৰীণ টিৰ যিধৰণে বজাৰখন আৰম্ভ কৰিছিলোঁ, প্ৰথমতে গ্ৰীণ টি মই যেতিয়া প্ৰস্তুত কৰিছিলোঁ 2016 চনৰ 25 ছেপ্টেম্বৰৰ পৰা প্ৰস্তুত কৰোঁতে মই প্ৰত্যেককে 10 গ্ৰাম 20 গ্ৰামকৈ টেষ্ট কৰিবলৈ দিছিলোঁ। আপোনালোকে এইবিলাক খাই চাওক, মই নিজে চাহ প্ৰস্তুত কৰিছোঁ, নিজৰ বাৰীৰ চাহপাত নিজৰ হাতেৰে।
তেনেধৰণে দিওঁতে তেখেতলোকে কিছুমানে গ্ৰহণ কৰিছিলে, কিছুমানে হাঁহিছিলে আৰু কিছুমানে খুব আদৰেৰে লৈছিলে। পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ থাকে, মই সকলোকে একে বুলি লওঁ। তাৰপিছত ঠিক তেনেধৰণে যেতিয়া তেখেতলোকে ব্যৱহাৰ কৰিলে, চাই খাই ভাল পালে, ভাল পোৱাৰ পাছত দ্বিতীয়বাৰ বিচৰা হ'ল। দ্বিতীয়বাৰ বিচৰাৰ পাছত তেতিয়া মই গম পালোঁ যে মই নিশ্চয় কিবা এটা ভাল বস্তু বনাব পাৰিছোঁ। ঠিক তেনেকৈ এতিয়া এই পিংক টিৰ ক্ষেত্ৰতো মই এতিয়ালৈকে প্ৰায় 1 কেজিমান চাগে সকলোকে টেষ্ট কৰিবলৈ দিছোঁ, মানে 10 গ্ৰাম 20 গ্ৰাম 10 গ্ৰাম দিছে। আৰু তেখেতলোকে ব্যৱহাৰ কৰি চাগে এতিয়া নিশ্চয় ভাল পাইছে, দ্বিতীয়বাৰ বিচাৰিছে। যোৱাকালি 2জন ল'ৰা আহিছে, তেখেতলোকে আগৰ ভিডিঅ'কেইটা চাই পেলাই বোলে ভাল পালোঁ, খাই চাবলৈ নিওঁ বুলি আহিছোঁ, আৰু ভাল পালে নিশ্চয় আৰু মই ক'ম। আৰু 2 এদিনৰ আগতে এঠাইত দি আহিছিলোঁ, দি আহোঁতে তেখেতৰ ভতিজাকে গম পালে, তেখেত গুৱাহাটীত থাকে, তাই গম পাই তাৰ পৰা বৰমাকৰ পৰা লৈ গৈছে, ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছে। মই ভাবিছোঁ যে এই পিংক টি যিটো ইয়াত যিহেতু নেকি এটা ডাবল বেনিফিট বুলি ক'ব লাগিব, সেইটো কাৰণে মানুহে ড্ৰেগন ফলটো খাবলৈ মন কৰে। ড্ৰেগন ফলটো নাপালেও অন্ততঃ পিংক টি একাপ যদি খায়, ড্ৰেগন ফলৰ যি উপকাৰিতা সেইটো পাবলৈ হয়। আপোনাক এটা কথা সুধিছোঁ, যিহেতু এইটো পিংক টিটো আমি অকল দেখিবলৈ ধুনীয়াই নহয়, ইয়াৰ ভিতৰখনো ধুনীয়া। অন্যান্য চাহত যিবিলাক আমাৰ যিবিলাকত আমাৰ অৰ্গেনিক ব্ৰেণ্ডৰ পৰা বাহিৰৰ যিবিলাক চাহপাত আছে, সেইবিলাকে আমাৰ স্বাস্থ্যৰ ক্ষতিও কৰে। আৰু কিন্তু কথা হ'ল, সেইবিলাক যিবিলাক চাহপাত আমি ব্যৱহাৰ কৰে, তাততো বহুত প্ৰচুৰ পৰিমাণে সাৰ থাকে, যিটোৱে ক্ষতি কৰে। এতিয়া এইবিলাকৰ ক্ষেত্ৰত যিহেতু চব মানুহে খাব লাগিব, ইয়াৰ বজাৰৰ মূল্যৰ কথা আহি পৰিব, কেনেকুৱা কি বাৰু কওকচোন আপোনাৰ? সেইটো চাওক, মই ইয়াৰ মূল্যটো এনেকুৱাকৈ এটা নিৰ্ধাৰণ কৰিছোঁ, 20 গ্ৰামত 100 টকা। 20 গ্ৰামত আপোনাৰ মিনিমাম 10 কাপ হ'ব। তাক যদি ইকনমিকেলি ইউজ কৰে 10 কাপৰ ওপৰত হ'ব, 15 কাপৰ পৰা 20 কাপ হ'ব ইকনমিকেলি ইউজ কৰে, মই শিকাই দিয়া মতে। আৰু যদি 20 গ্ৰামত যদি 100 টকা হয়, একাপ চাহৰ মূল্য হ'ল 10 টকা। যদি 10 কাপ হয়, আমি সৰ্বসাধাৰণতে যদি এখন হোটেলত সোমাই চাহ কাপ খাওঁ, তাতো 10 টকা লয়। কিন্তু এই চাহকাপ যদি আমি ৰাতিপুৱাই যদি খাওঁ, এই চাহকাপ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা, খেতি কৰা, আৰু প্ৰক্ৰিয়াটো প্ৰস্তুত কৰা প্ৰণালীটো সম্পূৰ্ণ হাইজেনিক, মই মোৰ ফালৰ পৰা ক'ব পাৰোঁ। আৰু এই 10 টকীয়া চাহকাপ কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে এটা মুহুৰ্ফল হ'ব পাৰে। সেইটো কাৰণে আৰু মই ওলাই গ'লে নোখোৱা নহয়, কিছুমান মানুহৰ ঘৰত চাহ একাপ আগবঢ়াই দিয়ে। মানৱতাৰ খাতিৰত আমাৰ হিন্দু সমাজৰ যিটো ৰীতি নীতি, চাহকাপ মই ধুনীয়াকৈ গ্ৰহণ কৰোঁ, যিমান কাপ খাব পাৰোঁ। সেইটো কাৰণে অৱজ্ঞা নকৰোঁ। বাহিৰত ওলাই গ'লে মই চবতে বিচাৰি সম্ভৱো নহ'ব পাৰে। আৰু মই যিবিলাক চাহ খেতিয়ক আছে, মই তেখেতলোকক ক'ম যে এটাই ক'ম যে আমি যিটো প্ৰক্ৰিয়াৰে এতিয়া চাহ খেতি কৰি আছোঁ, সেইটো প্ৰক্ৰিয়াৰ পৰা আমি জৈৱিক প্ৰক্ৰিয়াৰে চাহৰ উৎপাদন কৰিবলৈ আমি প্ৰয়াস কৰিব লাগে। হয় হয়, ধন্যবাদ। মোৰ মানে আচলতে কথা ইমান প্ৰয়োজনীয় কথা আৰু খুব ধুনীয়া কথা। আৰু আচলতে কি, আপোনালোকৰ দুয়োৰে যিটো বিপ্লৱ, আমি আপ্লুত হৈছোঁ। আৰু যিসকলে ভিউৱাৰ্ছে আমাৰ ভিডিঅ'টো চাই আছে, আমাৰ কথাখিনি শুনি আছে, প্ৰত্যেকেই এই কথাবিলাক অকণমান উপলব্ধি কৰক, আৰু উপলব্ধি কৰি প্ৰেৰণা দিয়ক, আৰু নিজেও আগবাঢ়ি যাওক। মই দীপেন গগৈ ডাঙৰীয়া, ইয়াত এতিয়া মই এই বস্তু দেখাম, কেমেৰামেন আমি অনুৰোধ কৰিছোঁ এই বস্তুটো অকণমান আপুনি হাইলাইট কৰিবলৈ। এইটো যিহেতু গ্ৰীণ টি, আৰু এইটো হৈছে আপোনাৰ পিংক টি। দেখাত দুইটা প্ৰায় একেই, যদিও এইটো যদি জুম কৰিলে দেখিব, এইটো অলপ গ্ৰীণটো আছে নহয় জানো, এইটো অলপ গ্ৰীণ আছে, আৰু এইটো অলপ ব্লেক হৈছে। দেখিবলৈ প্ৰায় মানে ইয়াত অকণমান যদিও একেই, কিন্তু ওচৰৰ পৰা দুইটা বস্তু বেলেগ বেলেগ। আৰু এইটো 20 গ্ৰাম বুলি ক'লেতো বহুতখিনি আহি যাব, হয় নাই? আপুনি 20 গ্ৰামৰ দাম 100 টকা বুলি কৈছে, আৰু স্বাস্থ্যটোৰ কাৰণে হাজাৰ হাজাৰ টকা খৰচ কৰি আছে, লাখ লাখ টকা মানুহে খৰচ কৰি আছে। যদি এইবিলাক চাহ খাই যদি আমাৰ স্বাস্থ্যটো নিৰোগী হৈ থাকে, মনটো যদি এটা পজিটিভিটি থাকে, মনটো যদি এটা মানে কি সজীৱতাটো, আজিকালিতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিপ্ৰেশ্যন, এনজাইটি, ৰাতিপুৱা শুই উঠি আহোঁতেই মানুহৰ এনজাইটি, ডিপ্ৰেশ্যন লৈ আহে। গতিকে এই বস্তুবিলাক, এই ডিপ্ৰেশ্যন যিটো আহিছে, এনজাইটি আহিছে, মানে
ৰাতিপুৱাই মানে গধূলি সদায় গধূলি এটা ডিপ্ৰেশ্যনৰ দৰৱ খাবলগীয়া হয় এনেকুৱা বহুত মানুহ হৈছে প্ৰেছাৰ চুগাৰ থাইৰয়ডৰ পৰা আৰম্ভ হৈ মানে বহুত কথা আৰু গতিকে এই কথাখিনিৰ মাজতে মই বাইদেউ আপোনাক এটা গুৰুত্বপূৰ্ণ কথা সুধিছোঁ এই যে মানুহবিলাকৰ এতিয়া এনজাইটি বাঢ়িছে ডিপ্ৰেশ্যন বাঢ়িছে ছুইচাইড কৰিব মানে অসংখ্য মানে এনেকুৱা ধৰণৰ নিগেটিভ কথাবিলাকে মানুহৰ মাজত কি কৈছে গ্ৰাস কৰিছে মানুহবিলাকক আপুনি এগৰাকী নাৰী আপুনি এটা ইমান ধুনীয়া বিপ্লৱ কৰি ৰাইজৰ মাজলৈ ওলাই আহিছে আগবাঢ়ি আহিছে এতিয়া আপোনাৰ লক্ষ্য আছে আৰু আমি জনামতে আপুনি এগৰাকী CLF আপোনাৰ আণ্ডাৰত বহুত আত্মসহায়ক গোটো আছে আইসকলে আপোনাৰ কথা শুনিব আইসকলক আপুনি এই ক্ষেত্ৰত কেনেকৈ ক'ব যে কেনেধৰণৰ এই কামবিলাক কৰি কেনেকৈ আমি সকলো ওলাই যোৱাটো উচিত অকল ৰাস্তাত আন্দোলন কৰিলেতো নহ'ব এতিয়া এগৰাকী মাতৃ হিচাপে আমাৰ যি উঠি অহা নতুন প্ৰজন্মই হওক বা আইসকল হওক তেখেতসকলক আপুনি আগবাঢ়ি যোৱাত কি ক'ব এই খেতিৰ যোগেদি এনেকুৱা মই এটা অনুৰোধ বা আমাৰ নিজৰো চেষ্টা যে আমাৰ যিখন বসুমতীয়ে দিয়া ফচলৰ যিটো আপোনাৰ উদ্ভিদৰ যিটো উত্তৰণ সেই উত্তৰণটো ৰক্ষা কৰিব লাগে বুলি জৈৱিক পদ্ধতিৰ যোগেদি যদি আমি ভাল খাদ্য নাখাওঁ তেতিয়াহ'লে আমাৰ মনটো আমাৰ বেয়া হ'ব যদি ভাল খাদ্য খাওঁ মানে আমাৰ দেহত ল'ব পৰা যদি ভাল সুষম খাদ্য খাওঁ তেতিয়াহ'লে আমি সুষম খাদ্য খালে আমি ভাল ধৰণৰ চিন্তা চৰ্চা আমি কৰিব পাৰিম যিহেতু এতিয়া আমাৰ ইয়াত এনেকুৱা পৰিৱেশবোৰ গঢ় লৈ উঠিছে মানে ধৰক মোৰ ধাৰণাৰ পৰা ভাবোঁ মানে মই নিজে ভাবোঁ যে আমাৰ অৱচেতন মানে সচেতন আৰু অৱচেতন মন থাকে ন যেতিয়া আমাৰ কাম নাথাকে তেতিয়া আমি কি কৰিম নেকি ভাবি থাকোঁ হয় নাই এতিয়া খেতিয়কৰ কিন্তু সময় নাই কেনেকৈ প্ৰডাক্ট কি কৰিম নতুন আমি কেনেকৈ আনিম সেই বস্তুটো যেতিয়ালৈকে আমাৰ মানুহখিনিয়ে চিন্তা নকৰে তেতিয়ালৈকে কিন্তু আমি মেণ্টেলি ডেভেলপ আমাৰ কমি গৈছে তাৰমানে বুজি পাইছে কথাটো মই কিন্তু বুজাব বিচাৰিছোঁ মই ক'ব নাজানিব পাৰোঁ কথাটো মই আপোনাৰ কথাখিনি আপুনি ক'ব নজনা নহয় আপুনি কথাখিনি খুব সুন্দৰভাৱেই কৈছে ইয়াত নজনাৰ প্ৰশ্ন আহিব নোৱাৰে আৰু বাইদেউ আপোনাৰ কথাখিনিৰ মাজতে মই এটা বস্তু যোগ কৰি দিব বিচাৰোঁ যিহেতু আজিকালি বিশেষকৈ মই ছোৱালীবোৰৰ কথাই কৈছোঁ গ্ৰেজুৱেশ্যন কৰিলে চাৰ্টিফিকেট ইখনৰ পিছত ইখন গোটালে বা বিয়া হৈ গ'ল তেওঁলোকে চাকৰি নাই আৰু চাকৰি নোহোৱাৰ লগে লগে কোনোবাই এজনে ক'ৰবাত সৰু প্ৰাইভেট কিবা কিবি এটা কৰিলে কিন্তু মনৰ ষ্ট্ৰেছটো কেতিয়াও তেওঁলোকে কমাব পৰা নাই তেওঁলোকৰ প্ৰতি আপোনালোকৰ দায়িত্ব আছে তেওঁলোকৰ যাতে মনবিলাক হতাশাত ভাগি নপৰে তেওঁলোক যাতে কোনো ধৰণৰ নিগেটিভ চিন্তা কৰি বেয়া সিদ্ধান্ত নলয় এই কথাবিলাকৰ কৰিবৰ কাৰণে তেওঁলোকক আমি এই কামবিলাকৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব এইটো আমাৰ দায়িত্ব আৰু বিশেষকৈ আপোনালোকৰ দায়িত্ব যিহেতু আপুনি এজন খেতিয়ক হিচাপে নিজকে পৰিচয় দিবলৈ আগবাঢ়ি আহিছে তেওঁলোকক আপুনি কি ক'ব এই ক্ষেত্ৰত এইবোৰতো জটিল প্ৰশ্ন হয় জটিল হ'লেও আপুনি যিমান সহজকৈ পাৰে তেনেকৈ জটিল প্ৰশ্ন উত্তৰ দিবলৈও ভয়ো লাগে আজিকালি মানে ক'বলৈও ভয় লগা হ'ল যিহেতু আমাৰ মানসিক উদ্দণ্ডতাটো বহুত বেছি হৈ গ'ল মই মোৰ ফালৰ পৰা এটাই ভাবোঁ যে ঘৰখনত সেই পৰিৱেশটো কিন্তু গঢ় দিব লাগিব নিজে কোনো এগৰাকী মানুহে ডাইৰেক্ট দি দিব নোৱাৰে কাৰণ আপোনাৰ পৰিৱেশটোৰ মাজত আপুনি আছে মোৰ পৰিৱেশৰ কিন্তু পৃথিৱীখনত চব একেখিনি মানুহে একেখিনি গছে একেখিনি ঘাঁহে হয় নাই কিন্তু কেনেকৈ সজাই ৰাখে আপোনাৰ সেইটো নিজৰ দায়িত্বত থাকিব আৰু সেইখিনি আয়ত্ব কৰাবলৈ ঘৰখনৰ সৰুৰ পৰা ল'ৰা ছোৱালীয়ে পৰিৱেশটো পাব লাগিব পৰিৱেশটো নিজে গঢ় দিব লাগিব তেতিয়াহে আমি কৰিব পাৰিম কাৰণ যিহেতু ময়োতো বেলেগ ফালে ডাঙৰ হোৱা আমিওতো এখন সমাজ বেলেগ এখন তথাপিতো আমি ঘৰখনত সৰুৰ পৰা সেই শিক্ষাটো হয়তো পাইছিলোঁ চাগে সেইটো কাৰণে আমি এইটো মানে বেয়া পথলৈ যাবলৈ আমাৰ ভয় মানে কিজানি আমাক কোনোবাই বেয়া চকুৰে চাব নেকি মা দেউতাৰ সন্মান নষ্ট হ'ব নেকি এই কথাটো যেতিয়ালৈকে এজন মানে উঠি ঘৰখনৰ মাজত যদি বাইদেউ হওক সম্বন্ধৰ মাজত যদি ভাবে যে মই কামটো কৰিলে কোনোবাই বেয়া পাব নেকি এই ভাৱটো যেতিয়ালৈকে এটা ল'ৰাৰ বা এগৰাকী ছোৱালীৰ মাজত নাথাকে নহয় তেতিয়াহ'লে তেওঁলোকে বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে কাৰণ মাক বাপেকৰ চকুতহে ধূলি দি থাকিব তেওঁলোকে কৰিছিল আনৰ আগতো তেওঁ ভয় নাখাব ন
কিন্তু গধুৰ কথা কৈছে আপুনি কিন্তু সেই কথাটো সেই সন্মান কৰিব জনা দিব জনাটো মানে ঘৰখনৰ পৰা আমাৰ আৰম্ভ কৰিব লাগিব মেইন কথাটো হ'ল সেইটোৱে মইতো সেইটোৱে ভাবি পাওঁ এটা স্বাৱলম্বী হ'ব লাগে নাৰীসকল কথাবিলাক কিতাপতহে লিখা থাকে বাক্যবিলাক স্বাৱলম্বী হ'ব লাগে তেওঁলোক আগবাঢ়ি যাব লাগে তেওঁলোকে প্ৰথম ষ্টেপটো কেনেকৈ লোৱা উচিত বুলি আপুনি ভাবে কাৰণ আপুনি এতিয়া স্বাৱলম্বী আপুনি এইটো পৰিচয় দাগি ধৰিছে স্বাৱলম্বিতা মানে এতিয়া বহুত বিশেষকৈ আমাৰ বজাৰ যদি যিকোনো আমাৰ এতিয়া ধৰক মহিলাসকলে বহুত কাম কৰে নকৰা কোনো নাই বহুতেই কৰি আছে আপুনি গোটৰ যোগেদি হওক যি যোগে যেনেকৈ যি ধৰণে পাইছে তেওঁলোকে কৰি আহিছে কিন্তু বিশেষকৈ কথা কৈছে আমাৰ মুকলিমূৰীয়াকৈ এখন আমাৰ ধৰক যেনেকৈ এতিয়া আমুল কোম্পানীয়ে যিমান বনালেও বস্তু বিক্ৰী হ'ব বুলি কনফাৰ্ম কিন্তু আমাৰ মানুহখিনিয়ে কিন্তু কনফাৰ্ম নহয় কোনে ল'ব আমাৰ বস্তু কোনে ল'ব আমুলটো বেয়াই হওক ধৰিছোঁ মানে ডিভাছ কোম্পেনী ডাঙৰ ডাঙৰ কোম্পেনীক আপুনি ৰেটটো চালে এইটো ৰেট আপুনি একো নকয় গোটেই মাৰ্কেট লৈ বজাৰলৈ আপুনি গুচি আহিব হ'ল বেয়া হ'লে আপুনি ক'ব নালাগে আমি ওচৰতে বিকিলোঁ এই বস্তুটো খাইছিলোঁ লাগিলে তেওঁৰ ঘৰতে ভেঁকুৰক কিবা কাৰণত এই তেওঁৰ বস্তু ভেঁকুৰে এনেকুৱা ধৰণৰ কিছুমান মানে নেগেটিভ চেঞ্চো আহে তাৰমানে আপুনি ভাবি চাবচোন সেই বস্তুটো মানে মানুহে নিজে চিন্তা কৰিব লাগিব যে এই বস্তুটো কৰোঁতে কিমান কষ্ট হৈছে কিমানখিনি তেওঁলোকৰ ডাঙৰ ডাঙৰ কোম্পানী তাত এতিয়া এনেকুৱা হয় ধৰক এই বজাইছোঁ যদিও আমি পইচাৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হয় ন মানিটোৱে মেইন আমি এইখিনি কৰিছোঁ বজাৰত বিকিম 2 টকা পাম তাৰ পৰা আমি ঘৰখন চলিম যেতিয়া আমাৰ অহাটো বন্ধ হৈ যাব তেতিয়া আমি কি কৰিম চাকৰি কথাটোত মানে এইটো কয় কেলে চাকৰিত মানে মাহেকে পইচাটো পাই যায় এতিয়া খেতিয়কে আকৌ সেইটো নেপায় নহয় কিন্তু খেতিয়কৰ অবিহনে কাৰো নিস্তাৰ নাই খেতিয়কৰ অবিহনে কাৰো নিস্তাৰ নাই কিন্তু বজাৰখনৰ পইচাটো আকৌ খেতিয়কে দায় আপোনালোকৰ এই বিপ্লৱ সাধাৰণ মানুহৰ বিপ্লৱৰ লগত তুলনা নহয় আৰু আপোনালোক জয়ী হ'বই লাগিব আৰু আপোনালোক জয়ী হোৱাৰ ৰেঙনি দেখা গৈছে আৰু হ'ব লাগিব আৰু এই ক্ষেত্ৰত আমি চৰকাৰকো বিনম্ৰভাৱে অনুৰোধ জনাওঁ বিভাগীয় যিসকল মন্ত্ৰী আছে তেখেতসকলক এই ধৰণৰ ইমান সুন্দৰভাৱে আগবাঢ়ি যোৱা এই ব্যক্তিসকলক আগুৱাই নিয়া কিন্তু প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য মই দীপেন গগৈ ডাঙৰীয়া আপোনাক এটা কথা আমাৰ অনুষ্ঠানো প্ৰায় শেষ কৰিব হৈছে গতিকে আপোনাক মই এটা কথা সুধোঁ অকণমান বেয়া কথা বেলেগৰ সমাজৰ কথা নকওঁ মই নিজৰ সমাজখনৰ কথা কৈছোঁ অসমীয়া সমাজ আপুনি যদি অকণমান আগলৈ যায় পিছফালৰ পৰা টানিব লাগে অকণমান আগলৈ গ'লে লেং মাৰিব লাগে আৰু অকণমান আগলৈ যোৱা মানুহজন কেনেকৈ সেই মানুহজনক আমি বেয়া বুলি প্ৰতিপন্ন কৰিব পাৰি তাৰ কাৰণে যেন এখন শীতল যুদ্ধ আমাৰ অসমীয়া সমাজৰ হৃদয়ে স্থাপন হৈ গৈছে ক'ৰ পৰা হৈছে কেনেকৈ হৈছে কেলে হৈছে এইখিনি নিজৰ নিজৰ বিচাৰ্যৰ বিষয় এতিয়া আপোনালোকৰ যি উত্তৰণ আপোনালোক যে আগবাঢ়ি গৈ আছে আজি নীৰৱভাৱে ইমান সুন্দৰকৈ আগবাঢ়ি গৈছে বিভিন্নজনে বিভিন্ন অলৰেডি চাবি কাঠি ৰেডি কৰিছে আপোনালোকৰ বিষয়ে ট্ৰল কৰিবলৈ আপোনালোকৰ বিষয়ে নিগেটিভ কৰিবলৈ কিছুমান সাজু হৈ গ'ল অলৰেডি সাজ পোছাক পিন্ধি ৰেডি হৈ গ'ল ৰাইট এতিয়া সেই মানুহবিলাকৰ তেনেধৰণৰ যিবিলাক ৱেবছ যিটোক আমি অসমীয়াত অপতৃণ যিবিলাক সমাজত থকা আনৰ দেখিব নোৱাৰা হিংসুক মানুহ থাকে আনৰ বিষয়ে বেয়াকৈ কোৱা মানুহ থাকে এই অপতৃণবিলাক আপোনালোকে উঘালি নাইকিয়া কৰি আপোনালোকে বিপ্লৱত জয়ী হ'ব লাগিব সেই ক্ষেত্ৰত আপুনি কি সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত অকণমান কওকচোন এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক নিজে কি কৰিছে সেইটো অলপ বিচাৰ বিবেচনা কৰি নিজৰ চিন্তা চৰ্চাৰে নিজৰ যিবিলাক 2-এজন শুভাকাংক্ষী নিজৰ জ্ঞাত তেখেতলোকৰ লগত কনচাল্ট কৰি চাওক নিশ্চয় যিকোনো বাধাই যিকোনো এনেকুৱা অপ্ৰতিনে অগাভেটা কৰিব নোৱাৰিব নিজৰ ওপৰত যদি বিশ্বাস থাকে সেইখিনি সম্পূৰ্ণ আঁতৰি গুচি গৈ থাকিব মোৰ এটা বিশ্বাস ৰাইট সেইটো আপুনি একেবাৰে শুদ্ধ কথা কৈছে আৰু এটা কথা যিমানেই যি নহওক আপুনি আমিতো মানুহ হয় নহয় জানো নেদেখাজনে অংকবিলাকতো চব কৰি থাকিব গতিকে একদম প্ৰকৃত শুদ্ধ হৈছে মই আপোনাক হিংসা কৰিছোঁ মই আপোনাক লেং মাৰিবলৈ চেষ্টা কৰিছোঁ মই আপোনাক পিছফালৰ পৰা আজুৰিবলৈ চেষ্টা কৰিছোঁ মই আপোনাক বিভিন্ন ধৰণে ট্ৰল কৰিছোঁ
মই আপোনাক কৰাৰ লগে লগে প্ৰথম ৰিয়েকশ্যনটো মোৰ গাতে হ'ব, অৰ্থাৎ আপোনাক জ্বলোৱাৰ আগত প্ৰথম মই নিজে জ্বলিব লাগিব, কাৰণ সেইটো ভগৱন্তই সেইটো কেতিয়াও এক্সকিউজ নকৰে। বাইদেউ, আমি অনুষ্ঠান শেষ কৰিব প্ৰায় হৈ গৈছে, শেষত আপুনি কি ক'ব কওকচোন। আমি এতিয়া 13 চনতে প্ৰবাহিনী নামৰ যিটো ব্ৰেণ্ড তৈয়াৰ কৰিছোঁ, এই প্ৰবাহিনী ব্ৰেণ্ডটোৰ মানে অৰ্থটো ক'বলৈ বিচাৰিছোঁ মই। প্ৰবাহিনী যিহেতু আমি প্ৰথমে চাহৰ লগতে কৰিছোঁ তো, প্ৰবাহিনী মানে অৰ্থটো এনেকুৱা, কোনো আৰম্ভণিও নাই, ইয়াৰ শেষো নাই, প্ৰবাহিত। সি নদীটো ব'ব পাৰে, পানীটো ব'ব পাৰে, মাটিটো ব'ব পাৰে, জলতো ব'ব, মানে বিভিন্ন ধৰণে ওখটো ব'ব, চাপতো ব'ব, মুঠতে ই বৈ থাকিব, বাধাটো আহিবই কিন্তু বৈ থাকিব। সেইটোৱে হ'ল আমাৰ প্ৰবাহিনী অৰ্থটো। সেইকাৰণে আমি এতিয়া ধৰক আমাৰ এই ব্ৰেণ্ডটোৰ লগত অকল দীপেন গগৈ, মাধুৰিমা গগৈ আৰু পুলক গগৈহে জড়িত, কাৰণে ব্ৰেণ্ডটো হয়তো বেলেগেও হেৰি কৰিব পাৰে। সেইটো কাৰণে আমি জনাই দিছোঁ যে নিউজ চেনেলৰ যোগেদি, এইটো কোৱা হোৱা নাছিলে কাৰণে আজি ভাবিলোঁ, মানে কথাটো মই এতিয়া মনটোতে ভাবিলোঁ যে প্ৰবাহিনী যিটো ব্ৰেণ্ড, সেই ব্ৰেণ্ডটো দীপেন গগৈ, মাধুৰিমা গগৈ, পুলক গগৈহে চলাব, বুজি পালে? খুব খুব হয় হয় সৰুতে এফাচে চাই এটাত বেলেগ নাম এটাত প্ৰবাহিনী বুলি উলিয়াই বেলেগ আমাক ডাপ্লিকেট কৰাৰ হেৰি প্ৰক্ৰিয়াটো চলিছিলে, কিন্তু আমাৰ ব্লকৰ যে বাইদেউ কেইগৰাকীৰ যোগেদি সেইখিনি কাৰেকশ্যন কৰা হ'ল ইতিমধ্যে। হয় বাইদেউ, আপুনি আৰু কি ক'ব? আৰু এইটো কথা কোৱা হ'লে এইটো কৰোঁতে আমাৰ খালি আমি এইটো আমাৰ বছৰি বছৰি ৰিনিউৱেল কৰিব লাগে, ইয়াতো আমাৰ যথেষ্ট আছে। ইয়াৰ ফালে মানে আমি এটা ভাবিছোঁ যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ যিসকল আছে, যিখিনি আমাক আগবঢ়াই লৈ যোৱা, আমিতো নিজে ভাবিছোঁ বা কিবা এটা কৰি লৈছোঁ, কিন্তু তেওঁলোকেতো আৰু জানে। তেওঁলোকে যাতে আমাক এনেকুৱা সুস্থ বজাৰ এখন দিয়ক, য'ত আমি লেনা দেনা কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ দুই এজনৰ লগত, মানে তেনেকুৱা ধৰণৰ হ'লে আমি আগবাঢ়ি যাব পাৰিম বুলি ভাবিছোঁ। আৰু শেষত এই ব্লু টি কাপৰ বিষয়ে মই এটা কথা কওঁ যে মই আজি গ্ৰাহকক দিছিলোঁ, আজি 5 বছৰ আগত, তেওঁৰ চুগাৰ বহুত হাই হৈ থাকে, 400ৰ তলত নকমেই, তেওঁ 500 বোলে এনেকৈ পায়গৈ তেওঁৰ কোৱা মতে। তাৰপিছত এই ব্লু টি কাপ আমি কৈছোঁ যে খাই চাওক, ইয়াৰ গুণাগুণটো আছে, আপুনি কি পাব আমাক জনাব, আমি কৈ দিব নোৱাৰোঁ, তাৰমানে খোৱাজনেহে গম পাব। তেওঁ যেতিয়া খালে তাৰ লাহেকৈ তেওঁৰ চুগাৰৰ মানে যিটো 400 আছিলে সেইটো লাহেকৈ কমি আহিলে তেওঁ আমাক জনায়। আৰু সেইধৰণে যিটো এড্ৰেছ দিয়ে সেইধৰণে আমি মাজে মধ্যে তেওঁলৈ আমি প্ৰেৰণ কৰি থাকোঁ। ধন্যবাদ। আচলতে কি গোটেই নিউৰ' ছিষ্টেমটোতে এইটো কাম কৰে চাহপাতে, এইটো সকলোৱে এইটো কথা বুজি পায়। আৰু আমিও আশা কৰিছোঁ যে আপোনালোকে, আমি অন কেমেৰাৰ আগত আপোনালোকৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ইতিমধ্যে আপোনালোকৰ গ্ৰীণ টি আৰু ব্লু টি এইবিলাক খুব চলিছে আৰু সমাদিত হৈছে, ৰাইজে নিছে, আমি গম পাইছোঁ। আৰু এতিয়া আপোনালোকে মোকতো অকণমান আগত আপোনালোকে এইটো কৈছিলে, যিটো কেমেৰা অন কৰাৰ আগতে কৈছিলে যে বস্তুটো ইমানেই বেছিকৈ বিচাৰিছে, যিটো আপোনালোকে এতিয়া বনাবলৈকে আপোনালোকৰ হাতত সময় কম হৈ গৈছে। গতিকে হয়, অসমত আপোনালোকৰ প্ৰভাৱটো দুদিন দেৰি হ'ব বা ভাৰতবৰ্ষত দেৰি হ'ব, কিন্তু আপোনালোকৰ জাগৰণত যে আপোনালোকে সফল হৈছে ইতিমধ্যে আপোনালোকৰ কথাৰ মাজত প্ৰমাণিত হৈছে। আৰু এই যুদ্ধ আপোনালোকে জয়ী হ'ব লাগিব। আপুনি কি ক'ব শেষত? শেষত মই এইটো কথাই ক'ম যে চাহ সেৱনকাৰীসকলক মই অন্ততঃ মোৰ পৰাই নহয়, যিকোনো এজন জৈৱিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা বিশ্বাসযোগ্য প্ৰস্তুতকাৰীৰ পৰা অন্ততঃ দৈনিক একাপ প্ৰত্যেকেই জৈৱিক গ্ৰীণ টিয়েই হওক, অৰ্থডক্স চাহেই হওক বা অলং টিয়েই হওক বা GTC টি, যিটো আমি ঢেঁকীত খুন্দা যিটো চাহ আমি GTC নাম দিছোঁ, GTC চাহেই হওক বা পিংক টিয়েই হওক, খাওক, নিজৰ স্বাস্থ্য সুস্বাস্থ্য ৰাখক। ইয়াকে কৈ মোৰ সামৰণি মাৰিছোঁ। আমি অনুষ্ঠান প্ৰায় শেষ কৰিব হৈছে। বাইদেউ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি শেষত? নাই, ক'বলগীয়া নাই। গতিকে আমি অনুষ্ঠান প্ৰায় শেষ কৰিছোঁ। খালি এটা কথা মই সুধিছোঁ, আমি গ্ৰীণ টি মানুহে শুনি থাকে, কিন্তু আপুনি আপোনাৰ সাধাৰণ ভাৱনাটো ক'বচোন। মানুহে যিবোৰ বজাৰৰ চাহপাতৰ প্ৰতি যিটো দুৰ্বলতা, এইবিলাক চাহপাতৰ প্ৰতি দুৰ্বলতাটো ইমান নোহোৱাৰ কাৰণতে হয়তো কি হ'ব পাৰে বুলি আপুনি ভাবিছে বাৰু? এইবিলাক চাহৰ যিটো গুৰুত্ব অলপ কম বুলি কৈছে এতিয়া, সেইটো আচলতে মূল্যটো অলপ বেছি হৈছে। মূল্যটোৰ কথাটো মই এইটো কাৰণে ক'ম, যিহেতু জৈৱিক প্ৰক্ৰিয়াৰে যেতিয়া কৰা যায়, কেঁচুসাৰ দিয়ে আপোনালোকে, কমপ্লিট কেঁচুসাৰ দিয়া হয়,
তাত ওপৰত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ। আমি ভোট জলকীয়া, গোবৰ, কেঁচু মানে গোবৰৰ পানী আৰু গৰুৰ পেচাব ব্যৱহাৰ কৰা হয়। ভোট জলকীয়া দিয়ে নেকি? ভোট জলকীয়া দিয়া হয়। জৈৱিক সাৰ কি? ভোট জলকীয়া যেতিয়া এটা পোক আহে, ভোট জলকীয়াটো স্প্ৰে কৰোঁতেও খুব সাৱধান হৈ কৰিবলগীয়া হয়, কাৰণ সেইটো এটা মানে পোক নাহিবৰ কাৰণে। আৰু দ্বিতীয়তে পোক নাহিবৰ কাৰণে মানে কি আমি যিটো নেকি ভোট জলকীয়া আমি খাব পাৰোঁ, মানুহে এফৰ্ড কৰিব পৰা প্লেণ্টৰ পৰা আহৰণ কৰা হাৰ্বছ বুলি কোৱা হয়। আৰু লগতে এই যিটো পোক নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া, আপোনাৰ ষ্টিকি পেপাৰ ব্যৱহাৰ কৰা আৰু কিছুমান পোক মেনুৱেলি প্লাকিং কৰা, এনেকুৱা ধৰণৰ যেতিয়া কৰা যায়, সেই তেনেধৰণে কৰোঁতে উৎপাদনটো কিছু হ্ৰাস হয়। সেইটো কাৰণে ইয়াত আমাৰ বাগানবিলাকত, চাহ বাগিচাবিলাকত পোকে খায়, নোখোৱা নহয়। পোকে খোৱাৰ পাছত যিখিনি থাকি যায় সেইখিনিৰ পৰাহে আমি প্ৰস্তুত কৰোঁ। মানে কি আমি পোকে খাব নোৱাৰাকৈ আমি দৰৱ মাৰি পিনে আমি কেতিয়াও নকৰোঁ। পোকে খাইছে, পোক আহিছে খাইছে, সিহঁতক মেনুৱেলি যিখিনি আঁতৰাই পঠিয়াব পাৰিছোঁ, ধোঁৱা দি পিনে যিখিনি আঁতৰাই পঠিয়াব পাৰিছোঁ, ষ্টিকি পেপাৰত যিখিনি কণ্ট্ৰল কৰিব পাৰিছোঁ, বাকী যিখিনি থাকি গৈছে সেইখিনিৰ পৰাই বনাইছোঁ। তো সেইটোৱে খুব ধুনীয়া লাগিলে বাইদেউ। আপোনালোকৰ লগত প্ৰায় আধা ঘণ্টা সময় পাৰ হৈ গ'ল অনুষ্ঠানটি, আৰু বহুত নজনা কথা শিকিলেও। গ্ৰীণ টি, ব্লু টি এইবিলাকে সমাজত আদৰৰ পাত্ৰ হওক, আৰু আপোনালোকৰ যি যাত্ৰা শুভ হওক, আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া বস্তু আৱিষ্কাৰ কৰি সমাজলৈ আগবঢ়াইছে, আৰু ৰাইজে এইবিলাক বস্তু আঁকোৱালি লওক, সুস্থ হৈ থাকক আৰু মনবিলাক সবল হৈ থাকক। মনৰ পৰা বিদ্বেষ, খং, ৰাগ, এনজাইটি, হিংসা, ডিপ্ৰেশ্যন, এই গোটেই বস্তুবিলাক আঁতৰাবলৈ হ'লে মানুহৰ নিউৰ' ছিষ্টেমটোৱে ভাল হ'ব লাগিব। নিউৰ' ছিষ্টেমটো ভাল হ'বলৈ হ'লে আমাক বিশেষকৈ চাহকাপ, গতিকে এই চাহকাপ যদি কমপ্লিটলি নেচাৰেল হয়, অৰ্গেনিক হয়, বিশুদ্ধ চাহকাপ, তাতকৈ আৰু কি থাকিব পাৰে। ইয়াতে অৰ্থডক্সৰ কাৰণে আমি চাহটো, কেঁচা পাতটো প্লাকিং কৰি আনি থৈ লওঁ। থৈ লোৱাৰ পাছত প্ৰায় 8 ঘণ্টাৰ পৰা বটল নিজে বনাই লৈছে, চব নিজে বনায়, নিজৰ হাতে বনোৱা, আৰু ইয়াতে ৱেডিং প্ৰায় 8 ঘণ্টাৰ পৰা 12 ঘণ্টা, কেতিয়াবা 16 ঘণ্টাও থাকিব। তাৰপিছত যেতিয়া ফেন দিয়ে, মানে হাই স্পীড ফেন দি দিলে তেতিয়া অলপ সোনকালে হৈ যায়। তেনেকুৱাতে ইয়াত ৱেডিং হৈ যোৱাৰ পাছত অৰ্থডক্সৰ কাৰণে আমি প্ৰায় ইয়াতে এইটো কি কৰে বুলি ক'লে? ইয়াত ৰুলিং কৰোঁ। এই যে যদি ৰাউণ্ড হৈছে যে এইটো হেণ্ড ৰুলিং কৰা হয়, এনেকৈ আপোনাৰ পাতটো এনেকৈ সেইবিলাকতো ভাল ইনষ্ট্ৰুমেণ্ট দিওঁ বুলিলে চৰকাৰে দিব পাৰে নহয়? আছে ইয়াতে মানে ৰুলিং মেচিন আছে কিছুমান, 1 ফুটীয়া আছে, 2 ফুটীয়া, মানে আপোনাৰ 3 ফুটীয়ালৈকে আছে, যিবিলাক ডাঙৰ ফেক্টৰীবিলাকত কৰে আছে। সেইটো গ্ৰিপ কাটি লোৱা হৈছে, গ্ৰিপটো যাতে মানে সেইটো পিছলি নাযায়। ৰাউণ্ডটো হ'ব লাগিব ন, তোমাৰ এইটো থাকিব লাগিব ন, গ্ৰিপটো থাকিলে ৰাউণ্ড বনিব ন, পিছত হ'লে গুচি যাব যে। বিশেষকৈ আমাৰ ডলাত কৰা যায়, ডলাত কৰাতকৈ মানে বহি পিনে কৰিলে কঁকালত ধৰে, সেইকাৰণে এই থিয় কৰোঁ, কেতিয়াবা বেঞ্চত লৈ ডলাত কৰোঁ। মানে এইখনৰ টেকনিক যেনেকৈ আমি এই ডাবল ৰোলিঙৰ টাইমত ইয়াত থৈ লৈ ইয়াত এনেকৈ শুকাবলৈ সুবিধা হয়। এইডোখৰ কেলৈ মাজে এইটো কাৰণে দিছোঁ, তাৰমানে এখন চফা কৰিবলগীয়া হয়, ধুবলগীয়া হয় কাৰণে এইখন কি হয়, ইয়াত হৈ যায়। তাৰপিছত এইখন তেনেকৈ ধুনীয়াকৈ জইন হৈ যাব, তাৰমানে হেৰি হৈ যায়। আকৌ ফ্লেক্সিবল কৰি লৈছোঁ তাৰমানে। এইটো হ'ল কি, ইয়াত ফেক্টৰীবিলাকত যেনেকৈ আমাৰ ইয়াত হিট দিয়া চিষ্টেম মানে একদম কমপ্লিট নেচাৰেল, মানে একদম কমপ্লিট নেচাৰেল। এইটো বস্তু আমি পুলকদা মই নিজে বনোৱা, দুজনে লাগি বনোৱা। এইবিলাক কি আমি এইফালৰ পৰা ফেন দি দিওঁ, ফেন দি পেলাই ইয়াত মেলি দিয়া হয়। আৰু পুলকদাই ইমান কথা জানে আৰু এইবোৰ কৰি আছে, কিন্তু কেতিয়াও এইবোৰ নকয় যে মই কিবা এটা জানো, বা আজিলৈকে নাই কোৱা দাদা এইবোৰ কথা। নাই, এতিয়া বহুত কমি কৰি থাকে। তাৰপিছত এইটো তেনেকৈ এইটো কি হয়? এইটো হ'ল ফুলমাৰ অৰ্গেনিক ক্ষুদ্ৰ চাহ বাগিচা। আমাৰ বাগানখনৰ মানে বমা নামত আছে তো, এইখনো বাগানখনো অৰ্গেনিক যে হয়, তাৰ কাৰণে মই কৈ থকা নাছিলোঁ চাৰ্টিফাইড লাগে বুলি। STGPSত আমি 15 দিন 45 দিন আমি অনলাইন ট্ৰেইনিং ল'লোঁ। ট্ৰেইনিং লোৱাৰ পিছত তেওঁলোকে আমাক চাৰ্টিফিকেশ্যন দিলে, মানে আমি যে ট্ৰেইনিং 45 ডেইজৰ দিয়াৰ পিছত তেওঁলোকে আহিলে চাবলৈ,
তাৰ পৰা আহি এই বাগানখন যে অৰ্গেনিক হয় তাৰ পৰা STGPS যে এইটো কৰি দিছে IDSৰ যোগেদি IDS মানে এইটো ইণ্টাৰজিট আমি ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ খেতিয়কসকলৰ লগত আমি একেলগে 45 দিন ট্ৰেইনিং কৰিছিলোঁ অনলাইনত কষ্ট হৈছিলে ৰাতিপুৱা 8টাৰ পৰা আমি 12টালৈকে বহিব লাগে 2টা বজাত আমি PDF বনাই দিব লাগে যিমানখিনি তাৰমানে মোৰ কাৰণে বহুত দিগদাৰ হৈছিলে তথাপিতো মানে টাইমটো উলিয়াই যেনে তেনে আৰু এইটো দিওঁ তাৰমানে কেলৈ শিকিব লাগিব ন বিভিন্ন ধৰণৰ এতিয়া বিলাহী কি খেতি কৰিব পাৰোঁ ধনিয়া খেতি বিলাহী খেতি আলু খেতি কেনেকুৱা জাত আলু আছে আমি বিভিন্ন ধৰণৰ খেতিয়ক প্লেটফৰ্ম কিন্তু আছে আমাৰ মানুহখিনিয়ে বিৰাট ধুনীয়া প্লেটফৰ্ম কিন্তু মানুহে ঢেৰ নেটত চাৰ্চ কৰে কেনেকৈ নাপায় নাজানো আমি কিন্তু এইটো কৰিলোঁ যে কথা পাতিলোঁ ডিপেণ্ড এইটো কৰিলে ভাল হৈ দিয়ক 1500 টকা আনি কিন্তু আমাৰ 1500 টকা পইচা নাই আমি দুইটা মেনেজ কৰি এওঁৰ কমিছে মোৰো কমিছে দুইটাই যেনে তেনে মিলাই আমি কৰি 45 দিন ফুল ট্ৰেইনিং লৈছোঁ এফালে ল'ৰাও পঢ়াব লাগে স্কুলো যাব লাগে থ'বগৈ লাগে একদম কাণত এনেকৈ লৈ গুচি আকৌ থৈ ল'বলৈ গুচি আহোঁ তেনেকৈ ধৰণে আমি মানে কি কাৰণে কৰোঁ আমি যে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বহুতে অৰ্গেনিক খেতি কৰি আছে বহুতে গ্ৰীণ টি বনাই আছে চবৰে প্ৰচেছটো বেলেগ চবৰ পৰা ল'বলগীয়া আছে এটা যেনেকৈ অৰুণাচলৰ মানুহখিনিয়ে ফালাপটো বনাই বুলি কয় সেইটো কেনেকৈ বনায় ফালাপটো সেইখিনিও আমি মানে শিকিব লাগিব ন এতিয়া আমি নতুন এটা বস্তু পাইছোঁ যে বেলেগ এটা নাম দিছে এইটো নেটত আমি মুৰাগনি কিবা এটা কৈছে কিন্তু আমি গ্ৰীণ টি যিটো গুড়া যেনেকৈ এতিয়া সজিনা পাতৰ গুড়াটো আমি কৰি দিওঁ ন সেইটো এটা ষ্টেপ আমি খাইছোঁ কিন্তু সেই বস্তু যে এটা বেলেগ এটা নাম আছে পৃথিৱীখনত আমি নাজানো তাৰমানে এতিয়া মানে আমাৰ ল'ৰাবোৰে এনেকুৱা হ'ল যে মাহঁতে এইটো বনাই আছে ল'ৰাটোৱে চাৰ্চ কৰিব পাৰোঁ মা নতুন বস্তু এটা পাইছোঁ চোৱাচোন তাৰমানে কি মই ভাবিছোঁ যে যদি ঘৰখনত থাকে ল'ৰাই শিকে মানে সেইটো কথা মই অথনি কৈছোঁ ঘৰুৱা পৰিৱেশত তাৰমানে সৃষ্টিমূলক সেই কথাখিনি যদি থাকে নহয় ঘৰুৱা পৰিৱেশটোৱে মেইন পৰিৱেশ ভৱিষ্যত প্ৰজন্মৰ আমি একো দিব নাই পৰা আমি কিন্তু খেতিয়ক পৰিৱেশটো মাত্ৰ অকল দিব লাগে যেনেকৈ লা বিলা আমি একো দিব নাই পৰা আমি একো দিব পৰা নাই ভাল এতিয়া যেনেকৈ ধৰণে আমি একো দিব পৰা নাই কিন্তু মানে সিহঁতি অনুভৱ কৰিছে যে মানে আদৰ্শটো ঘৰখনতে হ'ব লাগে তাৰমানে যিমান বেয়া ল'ৰা ছোৱালী থাকক বা হেৰি হওক কিন্তু ঘৰখন ভাল হোৱাৰ লগে লগে চব জেগাতে ভাল আলোচনাটো কৰিব লাগিব এইখন দেখুৱালে নি কেমেৰামেন এইখন দেখাইলে ভাল হ'ব বস্তু এতিয়া চাওক আমাৰ ইণ্টিগ্ৰেটিভ ফাৰ্মিং হৈছে আমি সেইটো কথা আমি ট্ৰেইনিঙো লৈছোঁ ইয়াত এইটো বস্তু হ'ল AEG ফাউণ্ডেশ্যন হ'ল এগ্ৰি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ গ্ৰ'থ ফাউণ্ডেশ্যন হ'ল এগ্ৰি এণ্টাৰপ্ৰেনিয়ৰ তাৰমানে প্ৰত্যেকজন খেতিয়কক এজন এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে শিকায় যিয়ে নিয়ক আপুনি টেঙা খেতি কৰে বিলাহী কৰে আলু কৰে যি মানে খেতিৰ ওপৰত তাৰপিছতে আহিলে এইটো আপোনাৰ STGSP হ'ল আপোনাৰ স্মল টি গ্ৰোৱাৰ্ছ ছাষ্টেইনেবিলিটি প্লেটফৰ্ম মানে ইমান এটা মোক এটা কথা কওকচোন আপুনি যে যিহেতু এইটো হেৰিটো এতিয়া ইমান ধুনীয়া ধুনীয়া চৰকাৰী সুবিধা আছে হয় নাই এইটো এটা NGO ঠিক আছে বাৰু NGO হওক বা যিয়ে নহওক এইবোৰ ইমান ধুনীয়া ধুনীয়া সুবিধা আছে ইমান মানে সফল হ'ব পাৰি ইমান ধুনীয়া ধুনীয়া কামবিলাকৰ যোগেদি তথাপি আমাৰ বিশেষকৈ উজনি অসম নে কি জানো উজনি অসমৰে চাগে যুৱক যুৱতীবিলাক ইমান চাকৰি প্ৰতি বলিয়া কেলৈ হৈছে এইবিলাকৰ প্ৰতি অকণো আগ্ৰহ নাইকিয়া হৈছে কেলৈ নে এইবিলাকৰ প্ৰচাৰ নোহোৱাৰ কাৰণে হৈছে নে আগ্ৰহটো কেলৈ কমি গৈছে মেইন কথাটো হ'ল যে বিকি পেলাই যিটো চাকৰি কৰিলে মুঠা অংকৰ যিটো ধনটো পায় ধনটোৱে খৰচ কৰিব পাৰে চাহিদা পূৰাব পাৰে সেই বস্তুটো নোপোৱাৰ কাৰণে মই ভাবোঁ মানে সেইটো মেইন কাৰণ আপুনি কি ভাবে এইটো আচলতে যিটো তেখেতলোকৰ মাজত যোগসূত্ৰ সেইটো অলপ কম হৈছে আৰু আমাৰ যেনেকৈ নিজৰ জানিবৰ কাৰণে আগ্ৰহটো প্ৰত্যেক মানুহৰ আগ্ৰহ থাকিব লাগিব যিখিনি আৰু এই আগ্ৰহটো কোনে জন্মাব বেলেগক কৈ নকয়গৈ আমাৰ ঘৰখনত যিটো পৰিৱেশ আমি পাইছোঁ সেই পৰিৱেশৰ পৰাই মানে আমি এইটোতে ধাও বনাবলৈ মানে আগ্ৰহীৰ কাৰণে আমি আগ্ৰহী হোৱাৰ কাৰণে আমি পাইছোঁ যদি নেটত চাৰ্চ কৰোঁতে কথা কিবা কওঁতে যদি আমি যদি তেখেতলোকক গুৰুত্ব নিদিলোঁহেঁতেন আমি এই প্লেটফৰ্মখন নাপালোঁহেঁতেন তেখেতলোকে কোৱাৰ লগে লগে যদি আমি গ্ৰহণ কৰিলোঁ হয় এইটো আমাৰ প্ৰয়োজন ঠিকে আৰু কিবা দেখাবলগীয়া আছে নেকি আৰু নাই বিশেষ নাই যদিও মই এটা কথা কৈ থ'ব লাগিব আমি এটা কথা যদি কৈ নাযাওঁ আমাৰ এই অনুষ্ঠানটো আধৰুৱা হ'ব কি কথাটো থাকি গ'ল এই বাইদেউৰ স্বামী পুলক গগৈ এখন ঘৰত যদি স্বামীয়ে যদি আইগৰাকী আগবাঢ়ি যোৱাত যদি এনেকৈ অনুপ্ৰেৰণা দিয়ে তেতিয়া আৰু শক্তি বেলেগ নালাগে ঠিক তেনেধৰণে আজি পুনেশ্বৰ গগৈ ছাৰ
এই অঞ্চলটোৰ এজন স্বনামধন্য ব্যক্তি বুলি কোৱা হয়, এজন অতি ভদ্ৰ অমায়িক মাৰ্জিত শিক্ষক, যিটোক আমি ভাল শিক্ষক বুলি কওঁ। এই ভাল শিক্ষক এজনৰ সুপুত্ৰ এইবিলাক, আৰু এইবিলাক পুত্ৰ এনেকৈ জন্ম দি সমাজৰ কাৰণে কিছুমান ধ্ৰুৱতৰা। ঠিক এজন স্বামী যেনেকৈ সমাজৰ কাৰণে ধ্ৰুৱতৰা, আইগৰাকীক এনেকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছে, ঠিক এইজনৰ পুত্ৰ শুদ্ধ পথত, সত্য পথত, ভাল চিন্তাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰা পিতৃ শ্ৰদ্ধাৰ সোণেশ্বৰ গগৈ ছাৰক, আমি এইখিনিৰ পৰা ছাৰক আজি নাই এতিয়া ঘৰত, ছাৰক আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ। এই বাগানখন আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কোৱা হয়, অৰ্থাৎ একেখন বাগানতে ঢেৰ কিবা কিবি থাকে। এই কথাটো দৰ্শক ৰাইজক অকণমান বুজাই দিয়কচোন, বাইদেউ বুজাই নে আপুনি বুজাব? ঠিক আছে, মই কৈ দিছোঁ। ইণ্টিগ্ৰেটেড ফাৰ্মিং বস্তুটো এইটোৱে বুজায়, এডোখৰ মাটিতে ধৰক চাহ বাগান আছে, চাহ বাগানৰ লগতে জালুকৰ খেতি আছে, জালুকৰ খেতিৰ লগতে পাণ গছো আছে, পাণ গছৰ লগতে তামোল গছো আছে, আৰু লগতে ধৰক আপোনাৰ অন্যান্য কমলা বা তেনেকৈ অমিতা, বিভিন্ন ধৰণৰ খেতি একেলগতে কৰিব পাৰে। চাহৰ যিখিনি প্ৰডাকশ্যন আহিলে সেইডোখৰ মাটিতে একেখিনি সাৰৰ পৰা ব্যৱহাৰ কৰিয়ে তেখেতে জালুকৰ পৰাও এটা আৰ্নিং পালে বছৰত, পাণৰ পৰাও এটা আৰ্নিং পালে, কমলাৰ পৰাও এটা আৰ্নিং পালে। সেইটোৱে হ'ল ইণ্টিগ্ৰেটেড ফাৰ্মিং। আপোনালোকৰ ফাৰ্মখন অকণমান দেখাই দিয়ক। আমাৰ আগতেই আছিলে এনেকুৱা ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং প্ৰক্ৰিয়া। ইয়াতে আমাৰ কমলা বাৰী আছিলে, কমলা বাৰীৰ লগতে পাণ গছ আছিলে, পাণ গছৰ লগতে জালুকৰ খেতিও আছে, জালুকৰ খেতিৰ লগতে তামোলো আছে, মানে মাজে মাজে আমাৰ শাক পাচলি খেতিও হৈ থাকে। না কথাটো হ'ল এতিয়া সেইটো মানে চায়েন্সে উলিয়াইছে। আমাৰ মানে আজু ককাসকলৰ তেতিয়াই চায়েন্সে ঢুকি পাইছিলে, তাৰমানে কথাটো এনেকুৱা হ'ল মানে কথাটো সেইটো আগতে ঢুকি পালে। মানে ধৰক এটা খেতিতে আমি সম্পূৰ্ণকৈ একো কৰিব নোৱাৰোঁ, চাহ খেতি ছিজনেল হয় নাই, আকৌ চাহপাতটোৱে ছিঙিলোঁ, কিন্তু চাহপাত ছিঙাৰ পিছত আমি বহি থাকিব লাগিব। তাত আপুনি মমিতা দুজোপা লগাই দিলোঁ, আমাৰ খাবলৈও হ'ল দিবলৈ, আকৌ এতিয়া মধুৰি গছজোপা লগালে, গছৰ ছাঁটোও হ'ল, ফলটো খাবলৈ পালে। সেইটো মানে এতিয়া বিশেষকৈ আমি যিটো ইয়াত এইটো STGPS যিটো ট্ৰেইনিং লৈছিলোঁ ন, তাত আমাৰ এই বস্তুটো শিকাইছে মানে কম জেগাতে। এতিয়া নেট ছিষ্টেম কৰি আপোনাৰ কম জেগা আছে, নেট ছিষ্টেমত আমি কেনেকৈ জৈৱিকভাৱে মানে আমি খেতি কৰি পেলাই, এতিয়া ধৰক যিটো ৰাসায়নিক দিয়াটো আমি বেয়া বুলি নহয়, তাৰমানে তাত যিটো পৰিমাণ দিব লাগে তাতকৈ বেছি দিয়ে তাৰমানে। সেইটো মানে কি হ'ল, আমাৰ যিখিনি খেতিয়কসকল আছে তেওঁলোকে কাৰোবাৰ পৰা শুনিলে কিবা এটা শুনি পেলাই ধৰক জৈৱিক বস্তু যিটো দিব লাগে। আটাইতকৈ আমাৰ ডাঙৰ কথা হ'ল ভূমি পৰীক্ষণটো কৰিব লাগে। আপোনাৰ কি আছে মাটিডোখৰত, প্ৰথম সেইটো কৰি লোৱাৰ পিছতে কিমান পৰিমাণৰ আমাৰ ধৰক আপোনাৰ মাটিডোখৰত যদি প্ৰয়োজন আছে, ধৰি বোলে আপোনাৰ পটাছিয়াম, মেগনেছিয়াম যেনেকৈ মানুহৰ দেহত যিমানখিনি লাগে মাটিডোখৰতো সেইখিনি। ভেলুটো যদি নাইকিয়া হৈ যায়, আপুনি যদি গোবৰ তাত সাৰে লাগে, অকল গোবৰকে দি থাকিলে, তেতিয়াহ'লে গোবৰ দিলে আপোনাৰ সাৰটোহে পালে, হয় নাই? এতিয়া pH ভেলু বুলি কয়, মাটিৰ pH ভেলু বুলি কয়। pHটো যদি থাকে তেতিয়াহে আপুনি এইটো কৰিব পাৰিব। যদি বোলে আমাৰ মাটিডোখৰ আমলিক গুণটো আছে, আমলিক গুণটো দিলে আমি কি দিব লাগিব? আমলিক গুণ দিবলৈ হ'লে আমি চূণটো জানো আমলিক, হয় নাই? চূণটো আমি দিব লাগিব, কিমান পৰিমাণ দিব, কমি যাব। মানে এনেকুৱা ধৰণৰ আপোনাৰ জেগাডোখৰত যদি বোলে আমলিকটো বেছি হৈছে, তাত যদি লোকক দিয়া লাগি চূণেই দি দিলে, তেতিয়াহ'লে আপোনাৰ কি হ'ব? কথাটো তেনেকুৱা ধৰণৰ। তাৰমানে আমি যিটো কৈছোঁ যে আমি যিমানখিনি মানুহ এতিয়া কৰি আছোঁ যে এডুকেটেড হ'ব লাগিব তাৰমানে। কিন্তু এতিয়া মোৰ এটা কথা ভাল লাগিছে, এই যে আমি দীপেন গগৈ ডাঙৰীয়া আপুনিও কথা মানে কি হয়, ৰেডিঅ'ত যে কথিকা শুনো, যে ৰেডিঅ'ত কথিকা শুনো আপোনাৰ গয়াৰাজু অনুষ্ঠান, ৰেডিঅ'ত মানে ৰেডিঅ'ৰ কথিকা গয়াৰাজু অনুষ্ঠান শুনাৰ মানে খুব মোৰ মনত আছে, আমিও শুনিছিলোঁ। আৰু আপোনালোকৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছে সেই গয়াৰাজৰ অনুষ্ঠানটোৰ নিচিনা নিজকে লাগিছে। তাৰমানে আৰু এই পৃথিৱীখন যিখন আপোনালোকে মোক আজি দেখুৱাই দিছে, এইখন পৃথিৱী যদি চাব জনা হয়, এতিয়া আপোনালোকে ধৰি লওক একেডোখৰ মাটিৰে বাইদেউ একদম pH ভেলুৰ পৰা আৰম্ভ কৰি এচিডিক বেছ বা গোটেইখিনি কথা কৈ গৈছে। পটেছিয়াম লাগিব, মানে ছডিয়াম লাগিব, মেগনেছিয়াম লাগিব, মানে শিক্ষাটো এই ক্ষেত্ৰত প্ৰয়োজন আছে। আৰু শিক্ষাটোক উচিত জেগাত ব্যৱহাৰ কৰিছে। ইমান ভাল লাগিছে কথাখিনি, বহুত 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 ধন্যবাদ। আৰু এটা কথা, এতিয়া ধৰক আমি এতিয়া খেতি কৰোঁ, ধৰক আমি এতিয়া চাহ বনাইছোঁ, ধৰক এওঁ এতিয়া পিংক টি বনাইছে, এতিয়া বীৰেনে তেওঁ ভাইটিয়ে খেতি কৰিছে, তেনেকৈ যদি আৰু দুজন মানে খেতি কৰে সেইখিনিতো আমি কিনি ল'ব লাগিব। আমাৰ যদি কম হয়, কমটো হ'বই, ফ্ৰুট হিচাপে বিক্ৰী হ'ব, আকৌ ফ্ৰুটৰ চাহিদা আমি বাঢ়ি গ'লেতো বিকিবই লাগিব, হয় নাই? সেই বস্তুটোৰ কাৰণে দুই এজনে যদি তেনেকৈ আহে, এতিয়া আমি মহিলা গোটত কৈ থাকোঁ যে আপোনালোকে অপৰাজিতা ফুলৰ খেতিটো কৰক,
কিন্তু আপোনালোকে ৰাসায়নিক কিছুমানক খৰচো দিছোঁ কিন্তু এইটো কথা নহয় যে বাইদেৱে নিব আশা কৰি থাকিম মানে এনেকুৱা হয় আমি ব্যস্ত হৈ যাওঁ যে সেইটো তেওঁ নিজে আহি যদি আমাক কণ্টেক্ট কৰে বাইদেউ আমাৰ ফুল হ'ল দে লাগিব নেকি প্ৰচেছিং আছে ন বাইদেউ আপুনি যে আপোনাৰ গোটতো বাৰু CLF নহয় আপোনাৰ গোটৰ মিলি পেলাই 4টা পঞ্চায়ত মিলি পেলাই এটা মঞ্চল পৰ্যায় সংগঠন আপুনি তাৰ কি হয় আমি পঞ্চায়ত দুজন আমি জীৱিকা সখী কেৱল কেডাৰ বুলি কয় ধেৰ আছে এতিয়া বাইদেউ চাওক এতিয়া আমাৰ সাধাৰণতে এতিয়া ধৰি লওক আমি এটা পঞ্চায়ত বা অসমৰ ডিব্ৰুগড় জিলা বা তিনিচুকীয়া এনেকৈ দুখনমান ধৰি ল'লোঁ কিন্তু যিহেতু আমাৰ ভিডিঅ'টো অসমৰ বাহুত বাহিৰলৈও গুচি যাব পাৰে কোনোবাই ট্ৰান্সলেট কৰি চাব পাৰে বা বিভিন্ন নামনি অসমলৈ গুচি গ'ল ধৰি লওক তেতিয়া সেইসকল আপুনি নাৰী কি ক'ব যিসকলে এনেকুৱা কিবা কৰাৰ ইচ্ছা আছে তেওঁলোকক আপুনি কি ক'ব তেওঁলোকে আগুৱাই আহক যদি কয় তেওঁলোকে যে আমি এনেকৈ অপৰাজিতা খেতি কৰিম বা আমুক কৰিম আপোনালোকে আমাক সহায় কৰক বা আমি আপোনালোকে অপৰাজিতা খেতি কৰিম আপোনালোকে ল'ব নেকি বা তেনেকুৱা ধৰণে এতিয়া চাওক ল'ব নেকি বুলি ক'লে এনেকুৱা হয় ফুল বস্তুটো ইমান দূৰলৈ দামমেল আমাৰ ৰিক্স আছে হয় নাই আমি কৰা ধৰণে তেওঁলোকেও কৰক তাক আপোনালোকে সহায় কৰিব তাৰমানে কোনোবা যদি যুৱক যুৱতীয়ে হওক বা কোনোবা যিকোনো মহিলা যদি সংগঠনে হওক কৰিম বুলি যদি আগবাঢ়ি আহে এনেকুৱা ধৰণৰ কামবিলাক এই দাদাই হওক বা বাইদেৱে হওক তেখেতসকলে পূৰ্ণ সহযোগিতা আপোনালোকে আগবঢ়াব মাত্ৰ আগবাঢ়ি আহক আৰু ইয়াত ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ কিন্তু বহুত সহায় কৰে নকৰা নহয় এই খেতি তেওঁলোকে তাত প্ৰত্যেকৰে আছে তেওঁলোকে যোগাযোগ কৰি ল'ব কৰি কেনেধৰণে কৰে প্ৰত্যেকৰে খেতিটো প্ৰত্যেকে বেলেগ বেলেগ আমি প্ৰয়োজন সাপেক্ষে আপোনালোকৰ লগত যোগাযোগ হ'লে আমি জনাম আমি ইতিমধ্যে গম পাইছোঁ যে আপুনি যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কেইবাটাও কম্পিটিশ্যনত জইন কৰিছে আৰু চাৰ্টিফিকেট পাইছে ইণ্টাৰনেশ্যনেলিও আপুনি কিবা কিবি কম্পিটিশ্যন দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বাৰু এই ক্ষেত্ৰত যোৱা 2024 চনৰ এটা কম্পিটিশ্যন মানে হৰ্টিকালচাৰ কম্পিটিশ্যন পাতে অল অভাৰ গোটেই কৃষকসকলৰ সৈতে পাৰে তাতো মই অংশগ্ৰহণ কৰিছিলোঁ সেই বছৰ আমাৰ আছিলে আমাৰ ইয়াত KVKৰ ফালৰ পৰা সুদেশনা বাইদেৱে এই ব্লু টিটো দেখি পেলাই তেওঁ মোক লৈ গ'ল তাত আমি কম্পিটিশ্যনত দিলোঁ কিন্তু মানে আমাৰ অভিজ্ঞতা নথকাৰ কাৰণে তথাপিতো এবাৰ সহযোগত যিটো কম্পিটিশ্যন আমাৰ হ'ল তাত এটা ব্লু টি যে ভাল হৈছে বা উন্নত আমাৰ কাৰণে ভাল আমি যে কামটো কৰি আছোঁ সেইটো কাৰণে বিকিব পৰাকৈ কিছুমান আমাৰ চাৰ্টিফিকেট বা মানুহৰ এনেকুৱা এগ্ৰিকালচাৰ ক্ষেত্ৰত প্ৰয়োজন হয় কিছুমান কথা সেই তাত মই 34 যিটো হৰ্টিকালচাৰ কম্পিটিশ্যন পাতিছিলে তাত ব্লু টিত মই কনচলেশ্যন প্ৰাইজ এটা লাভ কৰিছোঁ এইটো অৱশ্যে বাইদেউৰ কোৱা মতে মানে মোৰ তাত মানে কিছুমান ডেক'ৰেশ্যন কিছুমান কথা কোৱাৰ নিৰ্দিষ্ট লিখাৰ হেৰি থাকে তাত মানে মই সেই কথাটো সজাব নজনাৰ কাৰণে বোলে 34ত মই অকল কনচলেশ্যন কিন্তু আপুনি আৰু পোৱাৰ ইয়াৰ যোগ্যতা আছে বুলি তেওঁ কৈছিলে আৰু ভৱিষ্যতে এনেকৈ কৰি যাব বুলি তেওঁ মোক আদৰ্শ দেখুৱাই থৈ গৈছে ঠিক আছে ধন্যবাদ